देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। असम शिवसागर के नाजीरा में राष्ट्रीय प्रेस क्लब दिवस पर ONGC असम रिसोर्सेज मुख्यालय के सामने CISF 25 बटालियन के पुलिस कर्मियों और पत्रकारों के बीच झड़प हो गई। ONGC के कार्यक्रम को कवर करने जा रहे थे पत्रकार। 25 बटालियन के पुलिस कांस्टेबल भास्कर गोगोई ने कथित तौर पर पत्रकारों को गोली मारने की धमकी दी और भास्कर गोगोई ने पत्रकारों के साथ बदतमीजी की। घटना के बाद पुलिस ने भास्कर को हिरासत में लिया है और पूछताछ कर रही है। रिपोर्ट जय हिंद मीडिया के लिए सईद मुदस्सिर रोमीज आसाम से। আপুনি কোন হয়? আরে মই ৰিপৰ্টাৰ হলে মানে এজা পাব্লিকে আহিব পাৰে নহয় আহিব পাৰে নহয় ইভেন্ট নহয় মোৰ দেউতা মোৰ বিয়াত দগাইটো খুইলো আছে মোৰ দেউতা গুজৰাট খুইলো আছে মই জানলে আপুনি কি হ'ল আপোনালোকে তক নকৰিব বাইরে শুনক না মিডিয়া নহয় আপুনি আজি ইভেন্ট হৈ থকা নাই যদি ইভেন্ট নহয় ইভেন্ট কথা নকব আপুনি এটা পাৰ্লামেন্ট মিডিয়া নকব আমাৰ প্ৰেছ নহব আমি আহিব সৰু হৈ থকা নাই আপোনালোকক সদায় শ্ৰদ্ধা কৰোঁ আৰু সন্মান জনাওঁ প্ৰত্যেকজন সাংবাদিকে আমি শ্ৰদ্ধা কৰোঁ কিন্তু আপোনালোকে আজি আপোনালোকৰ এই চিকটিয়ে কিয় এনেকুৱা অপমান কৰিব আমাৰ প্ৰত্যেকজন মানে ব্যক্তিক এই কথাটো আমাক আজি প্ৰত্যেকৰ দুখ দিছে গম পাইছেনে আপুনি নোৱাৰে ইয়াৰ চিটুৱেশ্যনৰ এই চিটুৱেশ্যনটোৰ সলিউশ্যন আপুনি দিব নোৱাৰে আজি পাৰিব নেকি আমি বাৰে তেনেকে মানুহক নাজিৰাৰ ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি এজন সাংবাদিকক বন্দুকেৰে গুলিয়াই মাৰি দিয়াৰ ভাবুকি দিয়া হৈছে আৰু বেলেগ কথা নাই মাত্ৰ তেখেতে সোমাবলৈ গৈছিল সোমাবলৈ যাওঁতে সোমাবলৈ নিদিয়ে যিহেতু এয়া ONGC অসম সম্পদৰ আৱাসিক এলেকা আৰু এই আৱাসিক এলেকাত বিভিন্ন ধৰণৰ ৰাইজ থাকে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ থাকে আৰু সেইসকলৰ লগত আমাৰ অন্যান্য জনসাধাৰণৰ সুসম্পৰ্ক আছে কিন্তু সদায় অহা যোৱা হৈ থাকে কিন্তু আজি প্ৰেছ দিৱসৰ দিনাখন আৰু সেই সাংবাদিকক ৰখাই লোৱা হৈছে আৰু সোমালে গুলিয়াই মাৰি দিম বুলি ভাবুকি দিয়া হৈছে আৰু এইটোৱে প্ৰমাণ কৰে যে আচলতে আমাৰ অসমৰ ৰাইজ আৰু ONGC সম্পূৰ্ণ পৃথক পৃথক আৰু তেওঁলোকে আজি প্ৰমাণ কৰি দিছে ইমান দিনে অন্ততঃ ONGC অসমৰ ৰাইজে নিজৰ মহাৰত্ন কোম্পানীৰ ভিতৰত তাৰমানে অসমৰ ৰাইজে আঁকোৱালি লৈছিলে ONGC নিজৰ বুলি ভাবি লৈছিলে অসমৰ উন্নতিৰ কাৰণে ONGC আহিছে বুলি ভাবি লোৱা হৈছিলে কিন্তু আজিৰ ঘটনাই প্ৰমাণ কৰি দিলে যে ONGC অসমৰ ৰাইজৰ লগত নাই ONGC মানুহে অসমৰ ৰাইজক গুলিয়াই মাৰিবলৈ উদ্যত হ'ব পাৰে গতিকে আমাৰ যিটো অসমৰ ৰাইজ আৰু ONGCৰ মাজৰ যিটো সম্পৰ্ক আজি এই ঘটনাতে পৰিঘটনাতে ব্যাঘাত জন্মাইছে আৰু অদূৰ ভৱিষ্যতে আৰু এই ঘটনাটোৰ পৰাই সূত্ৰপাত হ'ব ONGC আৰু অসমীয়াৰ মাজত সংঘাত নিশ্চয় আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আজি এই প্ৰেছ দিৱসৰ দিনাই এগৰাকী সাংবাদিকক এজন অসম আৰক্ষী জোৱানে গুলিয়াবলৈ উদ্ধত হোৱা বিষয়টো অতি ধিক্কাৰজনক লজ্জাজনক বিষয় যিহেতুকে যোৱা পৰহি দিনা পাণবজাৰ আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে এজন যুৱকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিলে আজি এজন জোৱানে কিন্তু এই প্ৰেছ দিৱসৰ দিনাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই এজন জোৱানে এজন সাংবাদিকক গুলিয়াবলৈ উদ্ধত হৈছিলে এয়া একদম লজ্জাজনক কথা ধিক্কাৰজনক কথা আমি GP সিং ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক ইয়াত 24 ঘণ্টাৰ ভিতৰত এই জোৱানজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ তেনেধৰণে এটা আলু বেগত এটা গেলা আলু থাকে আৰু গোটেই বস্তাটো সেই আলুটোৱে গেলা আলুটোৱে গেলাই তেনেধৰণে অসম আৰক্ষীৰ ভিতৰতো নিষ্ঠাবান সততা আৰক্ষীসকলৰ ভিতৰতো এনেকুৱা ধৰণৰ বিষয়া আৰু জোৱান আছে যিকেইজন জোৱান বা বিষয়াই এই আৰক্ষী গোটেই পোছাকযোৰত এটা কালিমাহনে আজি দাগ লগালে অসম আৰক্ষী পুনৰ দাগ লগালে যোৱা পৰহি দিনা ঘটনা মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে যে আৰক্ষী সংযম হওক জনসাধাৰণৰ লগত ভালকৈ মিটমাট কৰক কথা পাতক আৰু জনসাধাৰণৰ কাৰণে জনহিতাৰ্থে যিটো অসম আৰক্ষীৰ যি আদৰ্শ নীতি
সেই আদৰ্শ আৰু নীতি ভৰিৰে মোহাৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এজন সাংবাদিকক তেখেতে গুলীয়াবলৈ উদ্যত হৈছে। গুলীয়াবলৈ কাৰণ কি নহয়, তেখেতৰ যদি বন্দুকৰ পৰা গুলীটো ওলালেহেঁতেন তেন্তে সাংবাদিকজন মৃত্যু হোৱাটো খাটা আছিল। এই কথা ধিক্কাৰ জনাইছোঁ। আৰু 24 ঘণ্টা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত সেই জোৱানজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।